এবাৰ পৰীক্ষা দিয়াৰ পিছত এইটো এটা আশা আছিল যে পাছ কৰিম, কিন্তু ৰেংক 1 আহিব বুলি ভবা নাছিলোঁ। কিছুমান বাতৰি এই পৰীক্ষাটোৰ কাৰণে জৰুৰী নহয়। এতিয়া পেপাৰখন পঢ়োঁতে নিজেই গম পায় যে আচ্ছা এইটো টপিক মোৰ কাৰণে দৰকাৰী। সেই বাতৰিটোক ফহিয়াই আলোচনা কৰাৰো প্ৰয়োজন আছে, আৰু সেইকাৰণে মই কওঁ যে মানুহক বন্ধু লাগিব। কাৰণ সেই বাতৰিটো একেটাই বাতৰি আছে, বাতৰিটো আপুনি পঢ়িলে ময়ো পঢ়িলোঁ। এতিয়া আমি আলোচনা কৰিব ধৰিছোঁ যে নহয় এইটো ভাল, নহয় এইটো বেয়া। আপুনি নিজৰ 5টা পইণ্ট ক'লে, মই নিজৰ 5টা পইণ্ট ক'লোঁ। মোৰ 5টা পইণ্ট আপুনি পালে, আপোনাৰ 5টা পইণ্ট মই পালোঁ। পৰীক্ষা দুটাই 10টা লিখি আহিলোঁ, দুটাই পাছ কৰিলোঁ। এই যিটো মই কথা ক'লোঁ যে তাৰ পৰা 5টা মই ল'লোঁ, মোৰ পৰা 5টা সি ল'লে, সেই যিটো আড্ডা, সেই আড্ডাটোৱে কিন্তু মোক বহুত এনৰিচ কৰিছে। সিংহভাগ কথা আড্ডাৰ পৰা শিকিছোঁ। আমি কেতিয়াবা এতিয়া উজাম বজাৰ ঘাটত বহিছোঁ, চাহ দুকাপ লৈছোঁ, পকৰি এক প্লেট লৈছোঁ, লৈ কথা পাতি আছোঁ। কিন্তু সেই কথাখিনি কি পাতি আছোঁ সেইটো ইম্পৰ্টেণ্ট। হাঁহি ধেমালিৰ মাজতে দুটা জোকো মাৰিছোঁ, তাতেই তাৰ মাজতে মানে পঢ়া কথাখিনিও আনিছোঁ। তো সেইটো কি হয়, এজ এ পাৰ্চন আপুনি ডেভেলপ হৈ গৈ থাকে। যিকোনো কাম এটা অন্তৰেৰে প্ৰথম ভাল পাব লাগিব। যিয়ে কাম হওক, সেইটো কি কাম সেইটো মেটাৰ নকৰে। কামটো যদি আপুনি অন্তৰেৰে কৰিম বুলি ভাবিছে, সততাৰে কৰিম বুলি ভাবিছে, একাগ্ৰতাৰে কৰিম বুলি ভাবিছে, তেতিয়াহ'লে সেইটো কামত সফলতা হোৱাৰ চান্সেছ বহুত বেছি বাঢ়িব। পৃথিৱীখন বহুত ধুনীয়া, বহুত মৰম লগা। এনেই অযথা কথাত ফচি থাকিব নালাগে। সকলোৱে ইটো সিটোক মৰম কৰি হাঁহি ধেমালিৰ মাজেৰে আগুৱাই যাব পাৰিম। আমি কেৱল আমি অকলে আগুৱাই যাম বুলি ভাবিলে দিগদাৰ হ'ব। যদি আমি কালেক্টিভলি সকলো একেলগে আগুৱাই যাম বুলি ভাবোঁ, ইমান জটিল নহয়।